কংগ্ৰেছৰ শত্ৰু দল এতিয়া বিজেপি নহয় ৰাইজৰ দলহে অখিল গগৈক তিলমানো দেখিব নোৱাৰা হৈছে কংগ্ৰেছে অখিল গগৈক সমালোচনা এইবাৰ ডাক্তৰ জয়প্ৰকাশ দাসৰ সদনত হুলস্থুলহে কৰিবলৈ আহে অখিল গগৈ প্ৰশ্নকালীন সময়ত হুলস্থুল কৰি সময় নষ্ট কৰে অখিল গগৈ বেছি প্ৰশ্ন কৰিলে চৰকাৰ হলঠেকত পৰাৰ ভয়ত অখিল গগৈয়ে হুলস্থুল কৰে সদনত হুলস্থুল কৰি প্ৰশ্ন কৰিবলৈ সুবিধা নিদিয়ে অখিল গগৈয়ে গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ উত্থাপন নকৰে জেপি দাস ৰেকিবুদ্দিনক উভতি ধৰিলে এইবাৰ অখিল গগৈয়ে কৈছে কংগ্ৰেছৰ বিষয়ে মোৰ ক'বলৈ একোৱেই মন নাই কংগ্ৰেছৰ বিধায়কসকলে তেওঁলোকৰ দলটোক গালি পাৰিলে হাঁহিহে থাকে বিধায়কসকলক প্ৰয়েক্টিভ হ'বলৈ আহ্বান অখিল গগৈৰ আৰু আজিৰ দিনটোত এনেধৰণৰ কিছু মন্তব্য কৰিছে মন্তব্য আছে মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো আমি দেখিছোঁ তেখেতে প্ৰশ্নকালীনটো তাতে প্ৰশ্নবিলাক নহয় গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক নহয় এইটো এটা নেক্সাছ আছে বুলি আমি সন্দেহ কৰাটো কাৰণ যদি বেছিকৈ প্ৰশ্ন হয় চৰকাৰ বেছি জবাবদিহি হ'ব সেইকাৰণে প্ৰশ্নকালীনৰ সময়ত তেখেতে বৰ হুলস্থুল কৰি সময়টো খাই দিয়ে এইটো মোৰ নতুন বিধায়ক হিচাপে এইটো মই তাক দেখা কাৰণ তেখেতে যেতিয়া প্ৰশ্ন হ'ব কিবা এটা কথা কৈ দিব সময়খিনি গুচি যায় তাৰপিছত দেখিছোঁ মিচিক হাঁহি মাৰি কিনে মানৱ ডেকাৰ ওচৰত গৈ বহি থাকে এইবিলাক দুটা তিনিটা মই দেখা পাইছোঁ সেইকাৰণে এইটো এটা নেক্সাছ আছে বুলি আমি ভাবিছোঁ তেখেতে কৰিছে তেখেতে সেইটো ভাবি কেনে কৰা নাই কিন্তু আমাৰ লিডাৰ অফ দ্য অপজিশ্যনেও ড্ৰাগছমুক্ত হোৱাটো বিচাৰে কঠোৰ শাসন হোৱাটো বিচাৰে কংগ্ৰেছ দলে 100% একেবাৰে বিচাৰে অসমত যাতে ই সাংঘাতিকভাৱে নিৰ্মূল হয় তাৰ কাৰণে যিকোনো পদক্ষেপ ল'ব লাগিব আৰু ইয়াত মাজতে যে এই যে কমিশ্যন ৰাজ চলি আছে আনিবওতো কোনোবাই দিয়ে সোমাবওতো কোনোবাই দিয়ে আমাৰ ইমান পুলিচিং আমাৰ ইমান ডিষ্ট্ৰিক্ট আছে পুলিচ আছে তাৰ মাজত সোমাইতো আহে আমি আৰু তাৰ ক্ষেত্ৰত কঠোৰ হ'ব মানে মই একচুৱেলি কি কৈছোঁ কংগ্ৰেছৰ বিৰুদ্ধে মোৰ ক'বলৈ মন নাই আপোনালোকে নিজেই দেখিছে যে মই কোনো বিধায়ক তাত আৰু বিধায়ক নহয় মানে অচেতন জীৱ এটা হিচাপে তাত বহি থকাটো মই নিবিচাৰোঁ প্ৰত্যেকজন বিধায়ক হ'ব লাগে প্ৰ'এক্টিভ প্ৰত্যেকজন বিধায়কে নিজৰ দেশ নিজৰ জাতি নিজৰ জনগণ আৰু নিজৰ সমষ্টিটোৰ ক্ষেত্ৰত সক্ৰিয় হ'ব লাগে দুৰ্ভাগ্যৰ কথা জাতি দেশ জনগণৰ কথা বাদ দিয়ক নিজৰ সমষ্টিৰ কথা বাদ দিয়ক কংগ্ৰেছৰ বিধায়কবিলাকে তেওঁলোকৰ পাৰ্টিক যেতিয়া গালি পাৰি থাকে বিজু হাজৰিকাই হওক বা জয়ন্ত মল্লবৰুৱাই হওক হিমন্ত বিশ্ব শৰ্মাই হওক বা অন্য কোনোবাই হওক তেওঁলোকে হাঁহি হাঁহি এইটো শুনি থাকে এতিয়া যত দুখ নন্দ ঘোষ মই মাত পাতোঁ কাৰণে তেওঁলোকৰ বোলে টাইম কম হয় আৰু যেতিয়া তেওঁলোকে টাইম পায় তেতিয়া কি প্ৰশ্ন সোধে আপোনালোকে নিজে চাই লওক আৰু তেওঁলোকক যেতিয়া মন্ত্ৰীয়ে গালি পাৰি থাকে তেতিয়া কি কৰে সেইটো চাই লওক গতিকে কংগ্ৰেছক মই গালি পাৰিবলৈ নাযাওঁ কংগ্ৰেছৰ প্ৰব্লেমটো হ'ল যে কংগ্ৰেছৰ লিডাৰবিলাকে ইয়াত বিজেপিৰ বিৰুদ্ধে মাত পাতিবৰ কাৰণে তেওঁলোকৰ বিধায়কবিলাকক কোৱাই নাই গতিকে বিধায়কবিলাকে মন্ত্ৰীৰ কথা শুনি হাঁহি থাকে মই মন্ত্ৰীয়ে 2 নম্বৰী কথা ক'লে ধৰিলে মানে কয় যে অখিল গগৈ টাইম নষ্ট কৰিছে